জনাইছৰ এই মুহূৰ্তত আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে আধাৰশিলা উন্মোচন কৰা হ'ব জুবিন গাৰ্গ উদ্যানৰ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিটিচি চৰকাৰে এতিয়া বৃহৎ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। বিটিচিৰ গৌৰাংগ নদীৰ পাৰত নিৰ্মাণ হ'ব সৰ্ববৃহৎ জুবিন গাৰ্গ পাৰ্ক। 30 বিঘা ভূমিত চলিছে যুদ্ধকালীন প্ৰস্তুতি। এতিয়া এই জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা উন্মোচনৰ বাবে যুদ্ধকালীন প্ৰস্তুতি অব্যাহত আছে বিটিচিত। লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বিটিচিত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ হ'ব সৰ্ববৃহৎ পাৰ্ক। গৌৰাং নদীৰ পাৰ 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গ পাৰ্ক। গৌৰাং নদীৰ পাৰত 30 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ পাৰ্ক। বিটিচি চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব এই বৃহৎ উদ্যান। 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনটোতে আধাৰশিলা স্থাপন কৰিব জুবিন গাৰ্গ উদ্যানৰ। জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিৱস জাকজমকতে উদযাপন কৰিবলৈ আগবাঢ়িছে বিটিচি চৰকাৰৰ উদ্যোগত। 25,000 শিল্পীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব মায়াবিনী। ৰোপণ কৰা হ'ব 53 জোপা নাহৰ গছৰ পুলি। একেলগে 53 জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হ'ব। কোকৰাঝাৰ চানমাৰীৰ গৌৰাং নৈৰ পাৰত উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ এই জন্মদিনটো। হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিটিচি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিন ৰাতি একাকাৰ কৰি কাম চলিছে এতিয়া উদ্যান নিৰ্মাণৰ বাবে। আৰু ইয়াত দেখিবলৈ পাইছে বিটিচিত ব্যাপক প্ৰস্তুতি চলিছে জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিন উদযাপনৰ বাবে। হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বিটিচি চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন হয় আৰু এই দিনটোত 18 নৱেম্বৰত 53 বছৰ হ'ল জুবিন গাৰ্গ 53 বছৰৰ জন্মদিন হ'ব। গতিকে এই 53 বছৰৰ জন্মদিনটোতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেধৰণে বিটিচি চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰকৃতি ভাল পোৱা, গছ ভাল পোৱা, জীৱ জন্তু ভাল পোৱা জুবিন গাৰ্গক প্ৰকৃতিৰ মাজতে যাতে সকলোৱে পৰৱৰ্তী সময়ত যুৱ প্ৰজন্মই বা আহিবলগীয়া ভৱিষ্যত প্ৰজন্মই যাতে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গক বিচাৰি পায়, জুবিন গাৰ্গক জানিবলৈ পায়, তাৰ বাবে জুবিন গাৰ্গ উদ্যান গঢ়ি তুলিবলৈ এনেধৰণে সাজু হৈছে। 30 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ উদ্যান। গৌৰাং নদীৰ পাৰত সুন্দৰ এক মনোৰম পৰিৱেশৰ মাজত গঢ়ি তোলা হ'ব এই বৃহৎ উদ্যান। গৌৰাং নদীৰ পাৰৰ 30 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ পাৰ্কখন। বিটিচি চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব এই বৃহৎ উদ্যান। হাগ্ৰামা মহিলাৰীয়ে এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। 18 নৱেম্বৰ দিনটোত জুবিন গাৰ্গৰ জন্মদিনটোতেই আধাৰশিলা স্থাপন কৰিব এই জুবিন গাৰ্গ উদ্যানখনৰ। আৰু এই জুবিন গাৰ্গ উদ্যানখনক লৈ জুবিন গাৰ্গৰ যি 53 বছৰীয়া জন্মদিন সেই দিনটোতেই এনেধৰণে পালন কৰিব, উদযাপন কৰিব জুবিন গাৰ্গৰ জন্মদিনটো। এক বিশেষ সাংস্কৃতিক অনুষ্ঠানো তেওঁলোকে হাতত লৈছে। 25,000 শিল্পীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব মায়াবিনী। যি মায়াবিনী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মুখে মুখে এতিয়া জুবিন গাৰ্গৰ সেই মায়াবিনী গীত একেলগে 25,000 শিল্পীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা উন্মোচনৰ দিনা। জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিৱসৰ দিনা ৰোপণ কৰা হ'ব একেলগে 53 জোপা নাহৰ গছৰ পুলি। কোকৰাঝাৰ চান্দামাৰীৰ গৌৰাং নৈৰ পাৰত উদযাপন কৰা হ'ব এই জুবিন গাৰ্গৰ এই জন্মদিনটো। জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিৱস পালনৰ বাবে এতিয়া বিটিচি চৰকাৰে প্ৰস্তুতি অব্যাহত ৰাখিছে। দিনে নিশাই কেৱল মাত্ৰ ব্যস্ত হৈ আছে এই বিশেষ দিনটো উদযাপনৰ বাবে। জুবিন গাৰ্গ উদ্যান আধাৰশিলা মুকলি কৰিবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি এতিয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। যে জুবিন গাৰ্গৰ নামত আমাৰ বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে নিজৰ বন্ধুত্ব বজাই ৰাখি তেওঁ সিদিনা যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল সিদিনাই তেওঁ এটা ডিক্লেয়াৰ দিছিলে তেওঁ জুবিন গাৰ্গৰ নামত কিবা এটা কাম কৰিব। আৰু সিদিনা ইলেকশ্যন কেম্পেইন চলিছিলে 19 তাৰিখত। গোটেই কেম্পেইনৰ কামবিলাক মেজৰ কামবিলাক তেওঁ স্থগিত ৰাখি তেওঁৰ কাৰণে এটা হোমেজ তেওঁ সিদিনাই দিছিলে। আৰু সেই হিচাপে আজি 18 তাৰিখত তেওঁৰ জন্মদিৱস উদযাপন কৰাৰ নামতে এই কামটো কৰা হ'ল। আৰু অতিকেই ভাল লাগিছে যে আমাৰ ৰাইজেও
আমাৰ ওচৰ পাজৰ ৰাইজেও যিসকলে তাত ৰাবাৰ খেতি কৰিছিলে চাগে, এই ৰাবাৰ খেতি কৰা যিসকল ব্যক্তি আছে তেওঁলোকে স্ব ইচ্ছাই হাগ্ৰামা মহিলাৰী মহোদয়ক সন্মান দি আৰু জুবিন গাৰ্গৰ সোঁৱৰণিৰ নামত তেওঁলোকে মাটিটো দান কৰিলে। তেওঁলোকৰ খেতি তেওঁলোকে নিজেই উঠাই দি এইটো কাম কৰিলে। এইটোৱে খুব ভাল লাগিছে। সঁচাকৈ আমি আমাৰ BTCত জুবিন গাৰ্গক এটা স্থান দিব পাৰি আমি গৌৰৱ অনুভৱ কৰিম। আৰু ভৱিষ্যতত এই পাৰ্কৰ যোগেদি নিশ্চয় আমাৰ কলাপ্ৰেমী ৰাইজ বা যিকোনো সমাজক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা সকলো সদাশয় ৰাইজে ইয়াত মানে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। জুবিনে নাহৰ খুব ভাল পায় আমি জানো। এই গতিকে আমি অহা দিনত 53 জন্ম দিৱসৰ নামতে আমি 53ডাল নাহৰ গছ ইয়াত ৰোপণ কৰা হ'ব। বাকীবিলাক এইটো ধুনীয়াকৈ আমি এটা সুন্দৰ প্ৰকৃতিময় পাৰ্ক হিচাপে ইয়াত পৰিগণিত হ'ব বুলি আমাৰ আশাবাদী। আৰু হাগ্ৰামা মহিলাৰী মহোদয়ে এই কথাই আমাক জনাইছে। আৰু তেওঁ নিজৰ আচল বন্ধুত্ব যিটো গুণ সেইটো সমাজৰ মাজত মানে দেখুৱাই দিয়াৰ কাৰণে যিটো তেওঁ ষ্টেপ ল'লে, মই হাগ্ৰামা মহিলাৰী মহোদয়কো প্ৰশংসা কৰিছোঁ, ধন্যবাদ যাচিছোঁ। আৰু আমাৰ মাজত প্ৰকৃত বন্ধুত্বৰ যিটো গুণ থাকে সেইটো যাতে সমাজে বহন কৰে সেইটো মই আহ্বান জনাইছোঁ। জুবিন গাৰ্গ পাৰ্কটো হ'ল নামটো জুবিন গাৰ্গ পাৰ্ক আৰু ফাউণ্ডেশ্যন লিটো কৰিব আমাৰ চিফ হাগ্ৰামা ছাৰে কৰিব। জুবিন দাৰ নামৰ আমি 30 বিঘা মাটি এলটমেণ্ট কৰি দিলোঁ। এইটো এতিয়ালৈকে